আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এটা টুইট আৰু তাৰ পিছৰ পৰিস্থিতি কি হৈছে আপোনালোকে দেখিছেই হঠাৎ যুদ্ধবিৰতি উলংঘন কৰা হ'ল পাকিস্তানৰ তৰফৰ পৰা সেই কথা বাতৰি সম্প্ৰচাৰ হ'ল আৰু এই সকলো সামৰি আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান সাময়িকী প্ৰত্যেক দিনাৰ দৰে আজিও মোৰ সৈতে উপস্থিত আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু আজি আমি আলোচনা কৰিম বহু কথা আছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছেই কালি বিয়লি প্ৰায় 4:30 বজা বা 4 বজা মানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এটা টুইট কৰে 4:30 বজা মানত আৰু সেই টুইটটোত তেওঁ স্পষ্টকৈ লিখে যে তেওঁলোকৰ মধ্যস্থতাত আমেৰিকাৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানে অতি তাৎক্ষণিকভাৱে যুদ্ধবিৰতিৰ বাবে তেওঁলোক সাজু হৈছে আৰু তাৰ পিছতহে ভাৰতৰ যিগৰাকী বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ জনায় যে দুইখন দেশৰ সেনাপ্ৰধানৰ মাজত এক আলোচনা হ'ল অহা 12 তাৰিখে এক আছুতীয়াকৈ কোনো তাৰমানে নিৰ্জন ঠাইত তাৰমানে এক বৈঠক অনুষ্ঠিত হ'ব বুলি ক'লে আৰু তাৰ পিছত একাংশই উগ্ৰতা প্ৰকাশ কৰিছে যে কিহৰ কাৰণে তাৰমানে যুদ্ধবিৰতি ঘোষণা কৰিলে সেয়া সামাজিক মাধ্যমৰ জৰিয়তে হওক কিন্তু বিপৰীতে আকৌ একাংশই এই যি যুদ্ধবিৰতিৰ প্ৰতি সমৰ্থন জনাইছে ইতিমধ্যে বহুতো যিসকল বিজেপি ভক্তই আচলতে ভক্তগণে তাৰমানে পাকিস্তানৰ সৈতে তেওঁলোকে যুদ্ধ বিচাৰি আছিল আৰু একদম পাকিস্তানক গালি পাৰি পেলাই তেওঁলোকে ভাৰতৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ জয়গান গাই পেলাই তেওঁলোকে যুদ্ধ কৰি পেলাই ইছলামাবাদ দখল কৰিবলৈ সপোন দেখিছিল আনকি গদি মিডিয়াত আপোনালোকে দেখিবলৈ পাইছিল যে তেওঁলোকে ইছলামাবাদত তাৰমানে দখল কৰিলেই কুৰেচি যিটো পোৰ্ট এইটো সাগৰীয় বন্দৰ সেই বন্দৰ ধ্বংস কৰি দিলে বুলি বাতৰি পৰিৱেশন কৰিলে পিছত সেয়া ফেক্ট চেক কৰোঁতে সেয়া মিছা বুলি প্ৰমাণিত হ'ল সেই তেনেকুৱা ধৰণৰ পাকিস্তানৰ সংবাদ মাধ্যমেও ভাৰতৰ তাৰমানে যি বায়ুসেনাৰ যি এয়াৰ ষ্ট্ৰাইক যিটো ঘাটি সেই ঘাটিয়ে উৰুৱাই দিলোঁ বুলি ক'লে তেনেকুৱা ধৰণৰ কিছুমান অপপ্ৰচাৰ চলালে দুয়োটা পক্ষৰ ছাইডৰ পৰা অপপ্ৰচাৰ চলিল তাৰপিছত হঠাৎ কালি সন্ধিয়া 5 বজাৰ পৰা যুদ্ধবিৰতি ঘোষণা কৰিলে পাকিস্তান আৰু ভাৰতে আৰু মধ্যস্থতাকাৰীৰ ৰূপত থাকিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু এই ক্ষেত্ৰত আমি কথা পাতিম প্ৰথমতেই আহিছোঁ কি ক'ব এই যুদ্ধবিৰতিৰ সামগ্ৰিক ঘটনাটো যুদ্ধসদৃশ পৰিস্থিতি তাৰপিছত হঠাৎ যুদ্ধবিৰতি প্ৰথমে আপোনাৰ পৰা মই যুদ্ধবিৰতি সম্পৰ্কত মতামত আপোনাৰ জানিব বিচাৰিছোঁ যুদ্ধবিৰতি সম্পৰ্কত মোৰ মতামত প্ৰথম কথাটো হৈছে এটা ইয়াত অকণমান কথাটো অলপ ব্যাখ্যা কৰাৰ প্ৰয়োজন ব্যাখ্যা মানে কি এই শব্দ লৈ পেলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন আছিল প্ৰশ্ন হ'ল যে ভাৰত আৰু পাকিস্তানৰ মাজত সঁচাকৈ কি যুদ্ধ হৈছিলে নেকি প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজত আনুষ্ঠানিকভাৱে কোনো যুদ্ধ লগা নাছিল হয় সকলোৱে কৈ আছিল যে উত্তেজনা দুইখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল কিন্তু যুদ্ধ লগা নাছিল যদিও চিজফায়াৰৰ কথাটো বহুতে কৈছে যুদ্ধ লগা নাছিল কিন্তু উত্তেজনা পৰিৱেশ এটা সৃষ্টি হৈছিল আৰু ক'ত কেনেকৈ কিয় এই উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈছিল সেইটো আমি গম পাওঁ পেহেলগাম কেনেকৈ ইয়াৰ নিশ্চয় পেহেলগামক কেন্দ্ৰ কৰি 22 এপ্ৰিলৰ এতিয়া প্ৰশ্নটো হৈছে কি যে এই যে উত্তেজনা এই উত্তেজনাৰ সামকতাটো মই ভাবোঁ যে এইটো এটা ভাল কথা সকলোৰে কাৰণে এইটো এটা ভাল কথা কিয়নো এই উত্তেজনা গৈ যদি পূৰ্ণ পৰ্যায়ৰ এখন যুদ্ধলৈ ৰূপান্তৰিত হ'লহেঁতেন এই যিটো ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা যিটো উত্তেজনা সেই উত্তেজনা যদি এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধলৈ ৰূপান্তৰিত হ'লহেঁতেন সেইটো ভাৰতবৰ্ষৰ কাৰণেও বেয়া পাকিস্তানৰ কাৰণেও আৰু বেয়া আৰু সমগ্ৰ বিশ্বৰ কাৰণে বেয়া গতিকে উত্তেজনাটো যুদ্ধ পৰ্যায় গৈ নোপোৱাটো খুব ভাল কথা কিন্তু এটা কথা ঠিক যে যি ধৰণে এই যিটো চিজফায়াৰৰ যিটো কথা ওলাইছে চিজফায়াৰ যুদ্ধ নহ'লেও চিজফায়াৰ হ'ব পাৰে উত্তেজনাৰ চিজফায়াৰ মানে যে বিৰতি উত্তেজনাৰ এই যিটো দুইখন দেশৰ মাজত যিটো উত্তেজনা চলি আছে গুলিয়াগুলি চলি আছে আক্ৰমণ কৰাৰ কথা চলিছে তাৰ বিৰতি এইটো ইমান হঠাৎ এনেকুৱাকৈ হ'ব বুলি কিন্তু
আমি ভবা নাছিলোঁ আৰু তাত এটা ভাৰতৰ কাৰণেও এইটো আচলতে বৰ মই নাভাবোঁ যে এইটো এটা বৰ সন্মানজনক কথা পাকিস্তানৰ কথাটো পাকিস্তানে ক'ব কি ভাবে তেওঁলোকে যে ভাৰত আৰু পাকিস্তানৰ মাজত এখন এই ধৰণৰ এটা সমৰ সদৃশ এটা পৰিৱেশৰ সৃষ্টি হৈছে বৈদেশিক ৰাষ্ট্ৰবিলাকে ইয়াত তেওঁলোকে এটা ইতিবাচক ভূমিকা পালন কৰিব লাগে এইটো ঠিক কথা কিন্তু সিজফায়াৰটো এই উত্তেজনা বিৰতিৰ যিটো প্ৰশ্ন সেইটো আমেৰিকাৰ প্ৰেছিডেণ্ট ট্ৰাম্পে তেওঁৰ যিটো টুইটাৰত ঘোষণা কৰাটো বৰ দুইখন দেশৰ কাৰণে মই নাভাবোঁ যে এটা সাৰ্বভৌমত্বৰ প্ৰতি হেৰি নহয় নে দুইখন দেশৰ কাৰণে এইটো এটা বৰ সাংঘাতিক প্ৰশ্নবোধক নহয় নে সাৰ্বভৌমত্বৰ প্ৰতি এইটো এটা বৰ সন্মানজনক কথা বুলি মই নাভাবোঁ হয় তেনেকুৱা যেতিয়া আন্তৰ্জাতিক যেতিয়া উত্তেজনা হয় তাত বৈদেশিক দেশে বহিৰাষ্ট্ৰ দেশে তাত ইতিবাচক ভূমিকা লোৱাত কোনো আপত্তি কথা নাই কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা এই যিটো উত্তেজনাৰ ক্ষেত্ৰত ট্ৰাম্পে যে প্ৰথমতে ঘোষণা কৰিলে আৰু সেইটো কিন্তু আমাৰ ভাৰতবৰ্ষৰ কাৰণে পাকিস্তানৰ কাৰণেও বোধ হয় এইটো বৰ কাৰণ উই আৰ সভৰেইন কাণ্ট্ৰিজ হয় আমি সাৰ্বভৌম দেশ আৰু এইখিনি গতিকে আমি কি সিদ্ধান্ত ল'ম আমি ল'ম বেলেগে আমাক অনুৰোধ কৰিব পাৰে গতিকে সেইটো কিন্তু অকণমান মানে আমাৰ কাৰণে অকণ চিন্তাৰ কথা এইখিনিতে এটা কথা উল্লেখ কৰিছোঁ যে যিখন চিমলা চুক্তি আছিল আমি শুনিবলৈ পাইছোঁ চিমলা চুক্তি অনুসৰি দুখন দেশে যেতিয়া সিদ্ধান্ত লয় তেতিয়া তৃতীয় এখন দেশে মধ্যস্থতা কৰিব নোৱাৰে আৰু সেই চিমলা চুক্তিৰো উলংঘন হ'ল নেকি ক'ৰবাত কি ক'ব না চিমলা চুক্তিটো হৈছিলে কাৰ মাজত পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত হা তেতিয়া গতিকে পাকিস্তান আৰু ইণ্ডিয়াই আৰু যিকোনো সাৰ্বভৌম দেশৰ কাৰণে এইটো হোৱা উচিত পাকিস্তান আৰু ভাৰতবৰ্ষ দুইখন যে উই আৰ মেচিয়ৰ ষ্টেট মই পাকিস্তানক কিন্তু মেচিয়ৰ ষ্টেট বুলি নকওঁ ইণ্ডিয়া ইজ এ মেচিয়ৰ ষ্টেট পৰিণত দেশ আৰু গতিকে আমাৰ যদি সমস্যা হৈছে তেতিয়াহ'লে আমি নিজেই বহি তাক সমাধান কৰিব লাগে বেলেগে আকৌ তাত কিয় হস্তক্ষেপ কৰিব লাগে আজি কাশ্মীৰৰ কথাটোত বহু সময় ধৰি ট্ৰাম্প ইয়াৰ আগৰ বাৰত কৈছিলে যে ট্ৰাম্পে হেৰি কৰিবৰ কাৰণে ইচ্ছুক যে ভাৰত পাকিস্তানৰ যিটো কাশ্মীৰক লৈ যিটো উত্তেজনা চলি আছে ট্ৰাম্প কিন্তু তেতিয়াতো এই মোদী চৰকাৰে তেতিয়াতো কৈছিলে যে আমাক বৈদেশিক আমাক কাৰো আমাৰ হস্তক্ষেপ আমি নিবিচাৰোঁ গতিকে সেইটো হয় যে দুখন দেশৰ মাজত যেতিয়া তেনেকুৱা ধৰণৰ এটা উত্তেজনামূলক পৰিস্থিতি হয় বা যুদ্ধ হয় তেতিয়া দেশ দুখনে নিজেই এইটো ঠিক কৰিব পৰাটো ভাল কথা আজি উদাহৰণস্বৰূপে মই দুটা উদাহৰণ তিনিটা এই সময়ত উত্তেজনা ক'ত চলি আছে প্ৰথম কথা যে ইউক্ৰেইনত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছে তাত এখন যুদ্ধ চলিছে তাৰপিছত আমি কি দেখিছোঁ যে ইজৰাইল আৰু পেলেষ্টাইন ইজৰাইলে গাজাত তোমাৰ কেনেকুৱা ধৰণৰ বৰ্ণনীয় অত্যাচাৰ কৰি আছে আমি দেখিছোঁ ট্ৰাম্প প্ৰেছিডেণ্ট হোৱাৰ পিছত কৈছে যে ইজৰাইল আৰু হামাছ দে হেভ টু কাম টু এন এগ্ৰিমেণ্ট চুক্তি এটা কৰিব লাগিব সেইটো হ'ল কিন্তু আমি লগতে এইটো দেখা পালোঁ তাৰপিছত আকৌ ইজৰাইলে তোমাৰ চুক্তি ভংগ কৰিছে চিজফায়াৰ ভায়োলেট কৰিছে কিন্তু ইউক্ৰেইন আৰু ৰাছিয়াৰ ক্ষেত্ৰত আমি দেখা পাৰোঁ ৰাছিয়াৰ ইউক্ৰেইনৰ যিটো প্ৰেছিডেণ্টৰ লগত ট্ৰাম্পৰ যিখন বৈঠক হৈছিল সেই বৈঠকত আমি কি দেখা পালোঁ সৰু দেশ ইউক্ৰেইন এখন সৰু দেশ অথচ ট্ৰাম্পক লগত পাতি ধৰিছিলে গতিকে নিজৰ আত্মমৰ্যাদা আত্মসন্মানৰ কথা আছে বিশেষকৈ আমি দেশ দুখনে ঠিক আছে তোমালোকে ভিতৰৰ পৰা কিবা এটা কৰিছা
কিন্তু এই দুখন যি দুখন দেশৰ মাজত এই কাজিয়াটো লাগিছে বা এই উত্তেজনাটো চলিছে সেই দুখন দেশক তুমি কি আগতে ক'ব লগা হ'ল তোমাৰ ভিতৰতে কিবা এটা গ্ৰাউণ্ড ৱৰ্ক প্ৰিপেয়াৰ কৰিছা দুখন দেশৰ লগত কথা পাতিছা মই বেয়া বুলি নকওঁ ভালেই কথা এইটো কিন্তু দুইখন দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি এটা সন্মান প্ৰদৰ্শন কৰা তেওঁলোকে লওক না সিদ্ধান্তটো হয় নাই আৰু তুমি কৈ দিছা ট্ৰাম্পে কৈ দিছে হয় পাকিস্তানে কি কৈছে মই নাজানো ভাৰতবৰ্ষই কোৱা নাই পাকিস্তানেও কোৱা নাই যে ট্ৰাম্পৰ কাৰণে আমি এইটো কৰিলোঁ বুলি কোৱা নাই কিন্তু ট্ৰাম্পে নিজেই কৈ দিলে তাৰপিছতে এই ঘটনাটো ঘটিছে তাৰপিছতে আকৌ একাংশ আমি দেখিবলৈ পাইছোঁ ANI যিগৰাকী তাৰমানে মুখ্য সম্পাদক বা জ্যেষ্ঠ সাংবাদিক তেওঁ টুইট কৰি কৈছে যে ভাৰত আৰু পাকিস্তানেহে বোলে এই সিদ্ধান্ত লৈছে ইয়াত কোনো তৃতীয় পক্ষ নাই বুলি ঢাকিব চাইছিল যদিও কিন্তু তাৰ পূৰ্বে কিন্তু ইতিমধ্যে ট্ৰাম্পে এটা পোষ্ট দি দিলে এইটো আমি ৰবিশ কুমাৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদনটোৰ জৰিয়তে আমি জানিব পাৰিছোঁ এই ক্ষেত্ৰত আৰু এটা কথা আমি তাৰমানে ক'ব লাগিব যে মুখ তোৰ জবাব দেংগে কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু যে পুলিয়ে পুখাই উভালি পেলাব সন্ত্ৰাসবাদীৰ ঘাটিবোৰ আৰু যেহেতু পাকিস্তান বুলি ক'লে এটা সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতা কৰা এখন দেশৰ কথা মনলৈ আহে এই ক্ষেত্ৰত কৰবাত নহয় কৰবাত আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বেকফুটত নামি অহা বুলি আপুনি ভাবে নেকি কিয়নো আমি এইখিনিতে এটা উদাহৰণ দিব বিচাৰোঁ বা যিটো এতিয়া সামাজিক মাধ্যমত চলি আছে বা কংগ্ৰেছীসকলে দাবী কৰিছে 1971 চনৰ কথা নিক্সন আছিল তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি তেতিয়াও এনেদৰে চিজ ফায়াৰৰ কাৰণে আমেৰিকাই হস্তক্ষেপ কৰিব বিচাৰিছিল কিন্তু সেই হেৰিৰ পৰা বৈঠকৰ পৰা উঠি আহিছিল ইন্দিৰা গান্ধী আৰু কোনো পধ্যে নামানি পেলাই পাকিস্তানৰ যিসকল সেনা জোৱান তেওঁলোকক কিন্তু তলমূৰ কৰাবলৈ বাধ্য কৰিছিল সেই ভিডিঅ' ইতিমধ্যে ভাইৰেল কৰিছে কংগ্ৰেছীসকলে যে তেওঁ নিজৰ তাৰমানে আইৰণ লেডি বুলি সেইকাৰণে তেওঁক কোৱা হৈছিল এতিয়া এই ক্ষেত্ৰত পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াত বিশ্বঘোষিত বিশ্বগুৰু নৰেন্দ্ৰ মোদী বেকফুটত ৰৈ গৈছে নেকি ক'বাত কি ক'ব সমগ্ৰ বিষয়টো চোৱা দুটা কথা এটা হৈছে কি যে মই প্ৰথমতে কৈছোঁ যে এই যিটো উত্তেজনা খাম কটাৰ কাৰণে যিটো পৰিৱেশ সৃষ্টি হৈছে মই সেইটো আদৰণি জনাইছোঁ সেইটো ভাল বুলি কৈছোঁ কিন্তু ইন্দিৰা গান্ধীৰ লগত মই দেখিছোঁ যে এতিয়া যোৱা সময়ছোৱাত সামাজিক মাধ্যমত বহুত এই ধৰণৰ কথা আহি আছে ইন্দিৰা গান্ধী আজি ভাৰতবৰ্ষৰ সামৰিকভাৱে আজি ভাৰতবৰ্ষৰ যিমান শক্তিশালী 1971ত ভাৰতবৰ্ষ সামৰিকভাৱে ইমান শক্তিশালী নাছিল কিন্তু তেতিয়া অন্য কথা এটা আছিল কি আছিল তেতিয়া পৃথিৱীত দুটা শিবিৰ আছিল এটা হৈছে আমেৰিকা আৰু এটা হৈছে ৰাছিয়া গতিকে যেতিয়া ইন্দিৰা গান্ধীৰ লগত এই কথা বতৰা চলিছিল যেতিয়া ইন্দিৰা গান্ধীয়ে কৈছিল যে এতিয়া আমি বেলেগৰ হস্তক্ষেপ নিবিচাৰোঁ ইন্দিৰা গান্ধীয়ে যেতিয়া তেনেকুৱা ধৰণৰ কথা কৈছিল তাৰপিছত আমেৰিকাৰ মই মানে খুব স্পষ্টকৈ কথাবোৰ মোৰ মনত নপৰে তথাপি মই যিখিনি কথা মোৰ মনত পৰিছে সেইখিনি কৈছোঁ যে তেতিয়া আমেৰিকাই তেওঁলোকৰ যুদ্ধ জাহাজ ভাৰত মহাসাগৰেদি বংগোপ মহাসাগৰ আৰু লগে লগে কিন্তু ৰাছিয়ায়ো তেওঁলোকৰ সমৰসজ্জা লৈ উপস্থিত হৈছিল গতিকে তেতিয়া সেই সময়ত বিশ্বত এটা বাইপোলাৰ দুটা পোল আছিলে এফালে ৰাছিয়া এফালে আমেৰিকা এতিয়া মোটামুটি বিশ্ব সেই তেতিয়া আৰু এতিয়াৰ মাজত এতিয়া বিশ্ব আজি নৰেন্দ্ৰ মোদীক বিশ্বগুৰু বুলি কয় আমাৰ নৰেন্দ্ৰ মোদী অকল ভাৰতীয় জনতা পাৰ্টিৰ নহয় আমাৰো প্ৰধানমন্ত্ৰী হয় গতিকে প্ৰধানমন্ত্ৰী আসনখনৰ প্ৰতি আমাৰ সন্মান আছে অসন্মানৰ কথা নকওঁ কিন্তু তেওঁলোকে যিবোৰ অতিৰঞ্জিত যিবোৰ প্ৰচাৰ চলায় সেই প্ৰচাৰবিলাকৰ অৰ্থহীন গতিকে সেই প্ৰচাৰবোৰ অৰ্থহীন অন্তঃসাৰশূন্য বুলি প্ৰমাণ হ'ল এই কথাটোতে যে
তাত প্ৰধানমন্ত্ৰী এতিয়ালৈকে আমি কিবা এটা এই খণ্ডত কিবা এটা পাইছোঁ নেকি হা কিবা এটা আমি মই সেইখন ল'বলৈ আহিলোহেঁতেন এতিয়ালৈকে দেশবাসীক সম্বোধন কৰা নাই কিন্তু বিপৰীতে পাকিস্তানৰ যিগৰাকী প্ৰধানমন্ত্ৰী তেওঁ মাই ডিয়াৰ ফ্ৰেণ্ড ট্ৰাম্প বুলি কৈছে আমেৰিকাক তেওঁ ধন্যবাদ জনাইছে আৰু চীনকো সমান্তৰালকৈ তেওঁ ধন্যবাদ জনাইছে আৰু দেশবাসীক সম্বোধন কৰিছে গতিকে সেইটো ডেফিনেটলি সেইটো দেখাত আৰু বিশেষকৈ কাইলৈকে সামাজিক মাধ্যমত এতিয়া তুমি মোক অলপ আগতে কৈছা তুমি তোমাৰ দেউতাৰ লগত কথা পাতিছা তেওঁ কি সেই প্ৰসংগলৈ আহিম যে আপুনি যে সেইটো মই প্ৰশ্নটো কৰিয়ে দিওঁ এতিয়া ধৰি লওক আমাৰ দেউতাহঁত সাধাৰণ মানুহ বা তেনেকুৱা মই কালি হঠাৎ মই ফোন কৰিলোঁ যে আপোনাক এই যে যুদ্ধবিৰতি যে হৈছে আপুনি কেনেকুৱা পাইছে কি ক'ব এতিয়াতো চবেই যুদ্ধ বিচাৰি আছিল পাকিস্তানক উচিত শিক্ষা দিয়াটো তেওঁ ডাইৰেক্ট কৈছে যে এইটো ভালেই হৈছে মই কিয় আপুনি কিয় ক'লে যুদ্ধবিৰতিটো কথা চবেইতো যুদ্ধ বিচাৰি আছে পাকিস্তানক উৰাই দিব লাগে কৈছে নহয় শুন আগৰ দিন নাই এতিয়া দুইখন দেশে এতিয়া সমানে শক্তিশালী বুলি কৈছে আৰু সমস্যা হ'ব কি কাৰ জৰুৰীকালীন অৱস্থা দি দিব খোৱা বস্তুৰ দাম বাঢ়িব পেট্ৰলৰ দাম বাঢ়িব দামটো বঢ়িব সাধাৰণ জনতাৰ ওপৰতহে পৰিব সেই তেনেকৈ কিন্তু মোক উল্টাই উত্তৰটো দিলে তেতিয়া মোৰ কিন্তু অলপ কৰিলে হ'লেও মোৰ চিন্তা হৈছিল কথাটো কি ক'ব এতিয়া তুমি কালি ৰাতিপুৱা কালি আবেলি তুমি যেতিয়া মোক ফোন কৰিছিলা হয় যে কি হ'ল ছাৰ তেতিয়া মই তোমাক সেই কথাটোৱে কৈছিলোঁ যে যুদ্ধ নলগাটো বা এই যিটো বিৰতিটো এইটো এটা ভাল কথা কিয়নো আৰু এই যিসকল এই যুদ্ধক লৈ যিটো উন্মাদনা উত্তেজনা সৃষ্টি কৰাৰ কাৰণে যে চাৰিওফালে যিটো প্ৰচেষ্টা চলি আছিল নাই আৰু লজ্জাকৰ আজি আমাৰ ভাৰতবৰ্ষৰ মিডিয়াৰ ভূমিকাটো অত্যন্ত লজ্জাকৰ অত্যন্ত নিকৃষ্ট আৰু সেইটোৱে এই ধৰণৰ বস্তুৱে ভাৰতবৰ্ষৰ যিটো মান নাই কিন্তু পাকিস্তানেও কৰিছে অপপ্ৰচাৰ পাকিস্তানক কিয় ফ'ল' কৰিব লাগে why should we follow Pakistan you know what is Pakistan is a failed state Pakistan is a failed state India is not a failed state Pakistanot everything is decided and determined by the Pakistani army India to hetu naha na India the command political netrittoy তেওঁলোকে মেইন কথাটো কয় আৰ্মি ইজ এ প্ৰফেশ্যনেল থিং ইয়াত গতিকে পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত পাৰ্থক্য আছে পাকিস্তান উই শুড আণ্ডাৰ নো চাৰ্কামষ্টেঞ্চেছ উই শুড ফ'ল' পাকিস্তান পাকিস্তানত তাহাঁতে যি কৰে কৰি থাকক কিন্তু উই আৰ এ মেচিয়ৰ ষ্টেট উই আৰ এ মেচিয়ৰ ষ্টেট দে আৰ এ ৰিলিজিয়াছ ষ্টেট তাহাঁতে ধৰ্মৰ ভিত্তিত হোৱা এখন দেশ আমি ধৰ্মৰ ভিত্তিত হোৱা দেশ নহয় আমাৰ কনষ্টিটিউশ্যনৰ প্ৰিএম্বুল চোৱা যে আমাৰ ইয়াত সকলো ধৰ্ম সকলো বিশ্বাসৰ কথা আছে ধৰ্মনিৰপেক্ষ শব্দটো আছে আৰু কি সুন্দৰ আমাৰ আৰ্ম ফ'ৰ্চেছে কি সুন্দৰ এটা নিদৰ্শন বাৰ্তা দিছে ছফিয়া কুৰেশ্বি আৰু ভূমিকা সিং কি সুন্দৰ বাৰ্তা এটা দিছে যে পাকিস্তান আৰু তোমাৰ সন্ত্ৰাসবাদীসকলে পাকিস্তান আৰু সন্ত্ৰাসবাদীসকলে এই পেহেলগামত এই আক্ৰমণটো কৰি ভাৰতবৰ্ষত এটা গোটেইটো বস্তু এটা হিন্দু মুছলমান কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু আমাৰ দেশৰ ভিতৰতো কিছুমানে তাত উদগনি যোগাইছিল কিন্তু ভাৰতবৰ্ষৰ সাধাৰণ মানুহে সেইটো মানি নল'লে আৰু বিশেষকৈ সেই নেভেল অফিচাৰগৰাকীৰ ঘৈণীয়েকে যিটো বাৰ্তা দিলে আৰু ইমান ষ্ট্ৰং ইমান শক্তিশালী বাৰ্তা এটা তেওঁ ক'লে বিনয় নৰৱালৰ যিগৰাকী পত্নীয়ে যে নাই মুছলমানৰ বিৰুদ্ধে নহয় কাশ্মীৰীৰ বিৰুদ্ধে নহয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে চ' ডেট ইজ হুৱেৰ উই ষ্টেণ্ড ইণ্ডিয়া ষ্টেণ্ড গতিকে এই ইণ্ডিয়াৰ যিবোৰ গদি মেডিয়া বুলি কয় তেওঁলোকে এই ধৰণৰ অপপ্ৰচাৰ কৰি এই ধৰণৰ অতিৰঞ্জিত বাতৰি প্ৰচাৰ কৰি যিটো এতিয়া হাঁহিয়াতৰ পাত্ৰ হৈছে চবৰ কাৰণে আমাৰ দেশৰ সন্মান তেওঁলোকে বঢ়োৱা নাই সন্মান কমাইছে পাকিস্তানে যি কৰি আছে কৰি থাকিবলৈ দিয়া নাই আমি কিয় তেওঁলোকক ফ'ল' কৰিম হয় নাই
মানে কিছুমান ভুৱা খবৰ তাৰমানে প্ৰচাৰ কৰিছে উই শুড বি ডুইং দ্যাট সেনা তেওঁলোকে কিন্তু প্ৰথমৰ পৰাই কৈ আছিল আমাৰ উদ্দেশ্য সন্ত্ৰাসবাদী নিৰ্মূল সাধাৰণ জনতাৰ ওপৰত তাৰমানে আক্ৰমণটো তেওঁলোকৰ উদ্দেশ্য নহয় আৰু সেয়েহে 9টাকৈ ঘাটিতহে কিন্তু সন্ত্ৰাসবাদীৰ ঘাটিত তেওঁলোকে আক্ৰমণ চলাইছিল বাছি সেয়ালৈকে পিঅ'কেই হওক বা পাকিস্তানৰ ভিতৰত গৈয়ে হওক কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পালোঁ পাকিস্তানী সেনাৰ বৰ্বৰতা সেয়া জম্মু কাশ্মীৰে হওক পঞ্জাৱ সীমান্ততেই হওক বা ৰজাৰী জিলাতেই হওক তেওঁলোকে সাধাৰণ মানুহৰ এতিয়ালৈকে প্ৰায় 25জনমান লোকে তাৰমানে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল পাকিস্তানী তাৰমানে আৰ্মিৰ বৰ্বৰতাৰ ফলত আৰু কিন্তু আমাৰ ভাৰতীয় সেনাৰ কিন্তু উদ্দেশ্য আছিল সন্ত্ৰাসবাদীকে নিৰ্মূল কৰাৰ এই ক্ষেত্ৰত আৰু এটা কথা কিন্তু এতিয়া চৰ্চাত চলিছে যুদ্ধ বিৰতি উলংঘা কৰিছে মাত্ৰ 2 ঘণ্টাৰ পিছত এই বাতৰিটো প্ৰকাশ পাইছে জম্মু কাশ্মীৰৰ বিভিন্ন অঞ্চলত বা পঞ্জাৱৰ বিভিন্ন সীমান্তমূৰীয়া অঞ্চলত তেওঁলোকে মানে আক্ৰমণ কৰিছে আৰু প্ৰকাশিত খবৰ অনুসৰি যে 7জনকৈ লোকে নিৰীহ লোকে মৃত্যুক আঁকোৱালি লৈছে এজন BSFৰ উপ পৰিদৰ্শকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল এই আক্ৰমণৰ ফলত সমগ্ৰ বিষয়টো কি ক'ব তুমি প্ৰথম প্ৰশ্নটো মই কৈছোঁ তোমাৰ তুমি কৈছা যে ভাৰতবৰ্ষৰ যিটো আক্ৰমণ আছিলে এই সন্ত্ৰাসবাদী ঘাটিত তোমাৰ পাকিস্তান অধ্যুষিত কাশ্মীৰ বা পাকিস্তানৰ ভিতৰত ভাৰতবৰ্ষৰ আমাৰ যিটো আৰ্ম ফ'ৰ্চেছ সৈন্য বাহিনীৰ বক্তব্যটো অতি স্পষ্ট কোনোবাই যদি আচলতে এই মানুহবিলাকে মই তেওঁলোকক কি বুলি ক'ম তেওঁলোকে আনকি আমাৰ তোমাৰ সুৰক্ষা মন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীয়ে কি কৈছে আমাৰ তোমাৰ বৈদেশিক সচিবে কি কৈছে আমাৰ আৰ্মিয়ে কি কৈছে সেইবিলাক তেওঁলোকে নাচায় সেইবিলাক তেওঁলোকে নুশুনি তেওঁলোকে নিজৰ ফালৰ পৰা উন্মাদনা সৃষ্টি কৰিব বিচাৰে এতিয়া চোৱা তোমাৰ এই প্ৰশ্নটো এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তুমি কৰিছা মই তাৰ উত্তৰটো কেনেকৈ দিবলৈ চেষ্টা কৰিম প্ৰথম কথাটো হৈছে ভাৰতবৰ্ষই স্পষ্টকৈ কৈছে যে যি সন্ত্ৰাসবাদীসকলে পেহেলগামত এই ধৰণৰ আক্ৰমণ চলালে আমি সন্ত্ৰাসবাদীসকলৰ ওপৰতহে আক্ৰমণ কৰিম আমি পাকিস্তানৰ কোনো অস্ত্ৰ ভাণ্ডাৰ পাকিস্তানৰ কোনো আৰ্মি তোমাৰ ঘাটি বা কিবা এইবিলাকত আমি আক্ৰমণ নকৰোঁ কৈছেনে স্পষ্টকৈ কৈছে আৰু ড্ৰোনো প্ৰতিহতহে কৰিছে এতিয়া গতিকে ভাৰতবৰ্ষৰ কাৰণে ভাৰতবৰ্ষই নিয়ম মতে ভাৰতবৰ্ষই যিটো কৰিছে এইটোক লৈ পেলাই আচলতে আন্তৰ্জাতিক মহলত এইটো আমাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে বা বৈদেশিক সচিবে বা তোমাৰ আন্তৰ্জাতিক পৰ্যায়ত আমি এটা খুব ভাল অৱস্থাত আছিলোঁ যে চোৱা যে আমাক এই ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ কাৰণে তাত সন্ত্ৰাসবাদী ঘাটি নিৰ্মূলৰ কাৰণেহে আমি তাত আক্ৰমণ কৰিছোঁ প্ৰত্যুত্তৰ দিছোঁ অথচ কিন্তু পাকিস্তানে যেতিয়া আমি যিটো আক্ৰমণ কৰিলোঁ প্ৰথমতে তেওঁলোকে কয় যে নাই তেওঁলোকে সন্ত্ৰাসবাদীসকলক আশ্ৰয় প্ৰশ্ৰয় দিয়া নাই আৰু যেতিয়া ভাৰতবৰ্ষত আক্ৰমণ কৰিলে সেই নিৰ্দিষ্ট ঘাটিত তাৰ প্ৰত্যুত্তৰ তেওঁলোকে কি বুলি দিলে তাৰ প্ৰত্যুত্তৰ দিলে তেওঁলোকে চিভিলিয়ানৰ ওপৰত আক্ৰমণ কৰি চিভিলিয়ানৰ ওপৰত আক্ৰমণ কৰাটো আটাইতকৈ সহজ কথা আৰু ভাৰত পাকিস্তানৰ কিমান এটা দীঘলীয়া বৰ্ডাৰ তাত চিভিলিয়ানৰ ওপৰত আক্ৰমণ কৰা সাধাৰণ মানুহৰ ওপৰত আক্ৰমণ কৰাটো তাত কোনো বীৰত্ব প্ৰদৰ্শন নহয় কিন্তু দুটা কাম কৰিলে পাকিস্তানে হয় তেওঁলোকে তোমাৰ চিভিলিয়ানৰ ওপৰত আক্ৰমণ কৰিছে আৰু তেওঁলোকে কিমান ড্ৰোন পঠিয়াইছে 200 নে কিমান 400 ড্ৰোন ইতিমধ্যে হেৰি কৰিছে পঠিয়াইছে আৰু কিন্তু এটা কথা ভাল যে ভাৰতবৰ্ষৰ যিটো তোমাৰ এয়াৰ ডিফেন্স চিষ্টেম আমাৰ যিটো সেইটো খুব নিকপকীয়া সেই ড্ৰোনবিলাক কিন্তু চব সুদৰ্শন সেইটো তোমাৰ প্ৰত্যাক্ৰমণ কৰি এইবিলাক গিৰাই দিছে আকাশ মাৰ্গতে ধ্বংস কৰিছে বহুতো এতিয়া গতিকে there is a distinct difference between
ইণ্ডিয়া এণ্ড পাকিস্তান ইণ্ডিয়াটো হৈছে our attack was targeted specific targets terrorist hideouts terrorist establishment কিন্তু পাকিস্তানে সাধাৰণভাৱে এটাক কৰিছে আমাৰ চিভিলিয়ানৰ সৈন্যবাহিনীৰ ওপৰত এই সীমান্তৱৰ্তী অঞ্চলত সেইটো 2 নম্বৰ যিটো প্ৰশ্ন সেই কথাটোৰ মই উত্তৰ দিছোঁ যে সিজফায়াৰ ঘোষণা কৰা হ'ল ট্ৰাম্পৰ উদ্যোগতে হ'ল বা কিবাই হ'ল হয়তো গমেই পাইছোঁ আৰু ট্ৰাম্পৰ উদ্যোগতে হ'ল তাৰপিছত আকৌ জম্মুত শ্ৰীনগৰত কেনেকৈ আক্ৰমণ আৰু কি ধৰণৰ এইটো মোৰ পাৰ্চনেল এইটো অপিনিয়ন দেই এইটো মই ভাবোঁ যে পাকিস্তানে যে এই যে সন্ত্ৰাসবাদীসকলক তেওঁলোকে যে সন্ত্ৰাসবাদৰ ঘাটিবিলাক তাত চলাব দিছে নহয় আৰু তুমি নাভাবিবা যে সন্ত্ৰাসবাদীসকলৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে সন্ত্ৰাসবাদ এনেকুৱা এটা বস্তু যেটোক তুমি এবাৰ যদি তাক তুমি প্ৰশ্ৰয় দিয়া তুমি নাজানিবা যে সেইটোৱে দ্বাৰা তোমাকো সি আক্ৰমণ কৰিব গতিকে এইটো কথা নহয় যে তেওঁলোকে বা ভাৰতবৰ্ষকে আক্ৰমণ কৰিব গতিকে এতিয়া তাহাঁতে অফিচিয়েলি ডিক্লেয়াৰ কৰিলে সিজফায়াৰ তাত যদি এই যোৱা সিজফায়াৰৰ পিছত যিটো আক্ৰমণ হৈছে সেইটো পাকিস্তানী সৈন্যই কৰিছে নে সন্ত্ৰাসবাদী কৰিছে আমিতো নাজানো গতিকে এইটো সন্ত্ৰাসবাদীও কৰিব পাৰে কাৰণ সন্ত্ৰাসবাদীৰ ওপৰত তাহাঁতৰ পাকিস্তানৰ সম্পূৰ্ণ নিয়ন্ত্ৰণটো নাই নহয় আৰু যদি নিয়ন্ত্ৰণ থাকে তেতিয়াহ'লে পাকিস্তানৰ মাজত যে মাজে মাজে আমি দেখোঁ মছজিদ উৰুৱাই দিলে এই ধৰণৰ আক্ৰমণ হ'ল ৰাজহুৱা থানত আক্ৰমণ হ'ল কিমান মানুহ হতাহত হ'ল মছজিদলৈ তোমাৰ হেৰি পঢ়িবলৈ যোৱা মানুহৰ নামাজ পঢ়িবলৈ গৈ থাকোঁতে কিমান মানুহ আহত আমি এইটো পাই নাথাকোঁ জানো এইবিলাক খবৰ গতিকে সন্ত্ৰাসবাদীসকলৰ কাৰণে ধৰ্ম বেনাৰ্জী ভোটটো কেনেকৈ আক্ৰমণ হ'ল কেনেকুৱাকৈ তেওঁ বেনাৰ্জী ভোটটো কি নিশংসভাৱে বেনাৰ্জীৰ ভোটটোক হত্যা কৰা হ'ল গতিকে সন্ত্ৰাসবাদক যদি তুমি উমনি দিয়া সন্ত্ৰাসবাদক যদি তুমি প্ৰশ্ৰয় দিয়া তাৰ ফল কেতিয়াও ভাল নহয় সেইটো দেশকে ওলাইছে কাৰণ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰাৰ পিছত ভাৰতক প্ৰত্যুত্তৰ দিছে পাকিস্তানী সেনাই সেইটোতো দেশকে তেওঁলোকে যে সন্ত্ৰাসবাদক তাৰমানে পৃষ্ঠপোষক ওলাই পৰিছে আৰু এই ক্ষেত্ৰত এটা কথা কিন্তু চৰ্চা চলিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা চলিছে লগতে ভাৰতৰ উপদলপতি লোকসভাৰ উপদলপতি গৌৰৱ গগৈ ইয়াক লৈ কিন্তু স্তম্ভিত হৈছে আৰু মানে ইয়াক গৰিহণা দিছে এই কাৰ্যই তেওঁ তাৰমানে এনেকুৱা এটা বিষয় যে IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড মুদ্ৰানিধি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে এই যি এটেক বা ভাৰতৰ এটেকেই হওক বা পাকিস্তানৰ যিটো যুদ্ধ সদৃশ এটা পৰিৱেশৰ মাজতে কিন্তু পাকিস্তানে ঋণ বিচাৰিলে 2.3 বিলিয়ন মাৰ্কিন ডলাৰ কিন্তু তেওঁলোকে 1 বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ প্ৰদান কৰি দিলে আৰু যিটো হতাশজনক আখ্যা দিছে সাংসদ গৌৰৱ গগৈয়ে আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত কিন্তু স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে সেই IMFত আমেৰিকা আছে জাৰ্মানী আছে ইজৰাইল আছে অষ্ট্ৰেলিয়া আছে বহুকেইখন দেশ তেনেকুৱা 25খন দেশে গঠিত আৰু তাৰে ইণ্ডিয়াও আছে কিন্তু ইণ্ডিয়াই বাৰু এইটো বিৰোধিতা কৰিছে ইণ্ডিয়াক বাদ কৰি বাকী কিন্তু বহুতে কিন্তু সমৰ্থন জনালে যাৰ বাবে ঋণটো দিলে অতি তাৎক্ষণিকভাৱে দিম বুলি ঘোষণা কৰি দিলে IMFৰ ফালৰ পৰা এই ক্ষেত্ৰত এতিয়া মানে এনেকুৱা হৈছে নেকি যে সাপ হৈ খুটি বেজ হৈ জৰা সন্ত্ৰাসবাদটো পাকিস্তানে জীয়াই ৰাখক সেইবাবে তাৰমানে হেৰি কৰিছে নে উদগনি জনাইছে নেকি IMFে এই সময়ত ঋণ প্ৰদান কৰি পেলাই যেটো অৰ্থনৈতিকভাৱে জুৰুলা হৈ আছে এতিয়াও পাকিস্তান এইটো চা মই তোমাক আকৌ কৈছোঁ এই কথাটো যে এইটো এটা বৰ জটিল বিষয় কাৰণে যে আমি যেতিয়া আন্তৰ্জাতিক পৰ্যায়ত আমাৰ কথা ৰজে বা আমাৰ কথা মানুহে শুনে এই বুলি যেতিয়া আমি কওঁ এইটো সদায় কেৱল তোমাৰ এই কোন কিমান শক্তিশালী কাৰ কিমান হাতত তোমাৰ আৰ্মছ আছে সেইটোৰ ওপৰত নহয় এতিয়া তেওঁলোকে জৱাহৰলাল নেহৰুক বেয়া পায় ন জৱাহৰলাল নেহৰু তেতিয়া তোমাৰ এছিয়ান কাণ্ট্ৰিজবিলাকৰ কাৰণে তেওঁ কিয় হিৰো আছিল তেওঁ পঞ্চশীল নীতি কৰিছিল কি কাৰণে
এইটো কোনো এই গোলা বাৰুদ অস্ত্ৰ শস্ত্ৰৰ শক্তিত নহয়, এইটোত এটা মোৰেল অথৰিটিৰ এটা প্ৰয়োজন, গম পাইছা নাই? গতিকে আজি আন্তৰ্জাতিক যিবিলাক মঞ্চ আছে সেই আন্তৰ্জাতিক মঞ্চত এই প্ৰশ্নবোৰ উত্থাপন কৰিব পাৰিব লাগিব যে তেওঁলোকে ভাৰতবৰ্ষৰ লগত যুঁজ কৰিবৰ কাৰণে তেওঁলোকে লোন ল'ব পাৰিছে, তোমাৰ IMFৰ পৰা তেওঁলোকে লোন বিচাৰিছে, হয়নে? এতিয়া মই অলপ আগতে কৈছিলোঁ যে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত বহুত পাৰ্থক্য আছে। ভাৰতবৰ্ষত যিমান যি হ'লেও আমি মোদীক ভাল পাওঁ বেয়া পাওঁ, দ্যাটছ এ ডিফাৰেণ্ট থিং, কিন্তু ইয়াত এটা ৰাজনৈতিক নেতৃত্ব, ৰাজনৈতিক দলৰ এটা নিয়ন্ত্ৰণৰ কথা থাকে। কিন্তু পাকিস্তানৰ আৰ্মিহে বেছি গুৰুত্বপূৰ্ণ, গম পাইছে নাই? পাকিস্তানৰ এতিয়া মই আগতেও কৈছিলোঁ এইটো যে ফেইল ষ্টেট বুলি, যে মই কিতাপখনৰ নাম এই মুহূৰ্তত মোৰ মনলৈ অহা নাই, কিতাপখনৰ ছবিটো মোৰ স্পষ্ট আছে যে পাকিস্তানৰ যিটো ভিতৰত যিটো অৱস্থা, বহু ঠাইত ৰেল লাইন নাই, ৰেলৰ ট্ৰেক উঠাই লৈ যায় মানুহে, বুজিছা? ৰেলৰ ট্ৰেক উঠাই লৈ যায়, এনেকুৱা বিক্ৰী কৰে, ট্ৰেক উঠাই যায়। মই তোমাৰ কিতাপখন ছবিটো মই পঠিয়াই দিব পাৰিম, তুমি পিছত দেখুৱাব পাৰিবা যে that is what is Pakistan. Pakistaনৰ everything is determined by its army, not by the political leadership. গম পাইছা নাই? গতিকে এতিয়া তেওঁলোকক লোনটো তেওঁলোকে IMFে পইচাটো দিছে, আৰু যুদ্ধৰ লগত আৰু বহু কথা জড়িত হৈ থাকে। যুদ্ধ হ'লে তোমাৰ দেউতাই বেয়া পায়, কিন্তু কিছুমান দেশে ভাল পায়, যিবিলাকে যুদ্ধৰ সা সঁজুলি, যিবিলাকে অস্ত্ৰ ভাণ্ডাৰ যিবিলাকে তৈয়াৰ কৰে তেওঁলোকে ভাল পায়। আৰু সেইবিলাক ক'ত? সেইবিলাক সেই ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাক, তেওঁলোকে ইজৰাইল, ইয়াত মধ্যপ্ৰাচ্যত আৰু ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাক যিবিলাকে তোমাৰ অত্যাধুনিক সমৰাস্ত্ৰ প্ৰস্তুত কৰে, তেওঁলোকৰ কাৰণে এইবোৰ ভাল। IMFৰ লোন দিছে, IMFৰ লোনেৰে আকৌ পাকিস্তানে তোমাৰ আমেৰিকাৰ পৰা অস্ত্ৰ শস্ত্ৰ কিনক, চাইনাৰ পৰা অস্ত্ৰ শস্ত্ৰ কিনক, কিনে আকৌ যুঁজ কৰক। তাত কাৰ কি আহে যায়? সাধাৰণ পাকিস্তানীৰহে মুস্কিল হ'ব। IMFত যিয়ে লোন দিব আৰু যিয়ে লোন ল'ব, লোনৰ কথাটো কি? এই আন্তৰ্জাতিক লোনবিলাকৰ কথাটো কি? আমাৰ অসমৰ ক্ষেত্ৰতে এটা লোন লৈ আছে, প্ৰত্যেক মাহে মাহে লোন লয়। আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক মাহে মাহে লোন লয়। মুখ্যমন্ত্ৰীৰ জেপৰ পৰা কিবা যায় নেকি? নাযায় নহয়। মুখ্যমন্ত্ৰীত এই পিঞ্চিংটো পৰে নেকি? নপৰে নহয়। ক'ত তাত পৰে? মই ভাবি আছোঁ যে নহয়, সাধাৰণ মানুহৰ ওপৰত পৰে, সাধাৰণ মানুহৰ ওপৰত পৰে। এইকাৰণে যে যিবোৰ বস্তু এখন ৰাজ্য যদি কেৱল লোনৰ ওপৰত চলি থাকিব লগা হয়, তেতিয়াহ'লে আমাৰ কাম কাজ কিমান আগবাঢ়িব? অথচ লোন ডিছবাৰ্চ কৰোঁতে তাৰ যে পইচাটো আহিল, কোনে ক'ত কি খৰচ কৰিলে, কোনে তাৰ কিমান পকেট কৰিলে ল'লে, পাকিস্তানৰো একেই কথা। নিশ্চয়কৈ বহুকেইটা গুৰুত্বপূৰ্ণ ইতিমধ্যে বিষয় সামৰি ল'লে। একেবাৰে শেষত কৈছোঁ, এতিয়া কিন্তু বিজেপিৰ মাজতে এতিয়া দুভাগ দেখিবলৈ পোৱা গৈছে। একাংশই যুদ্ধবিৰতিক সমৰ্থন জনাইছে, একাংশই আকৌ যুদ্ধবিৰতি মানিব খোজা নাই। আগতে যি একদম সিংহৰ দৰে গৰ্জন দি আছিল যে পাকিস্তানক উৰাই দিব লাগে, এইটো ভাল সুযোগ পাইছে, গতিকে ইয়াৰ এটা সুযোগৰ সৎব্যৱহাৰ কৰিব লাগে, গোটেই পাকিস্তানখনেই তাৰমানে দুটা ভাগ কৰি দিব লাগে বা ভাৰতে অকুপাইড কৰি ল'ব লাগে, সেই তেনেকুৱা ধৰণৰ কথা চলিছিল। কিন্তু এতিয়া হঠাৎ যেতিয়া যুদ্ধবিৰতি হৈ গ'ল, একাংশই কিন্তু এতিয়া মোদী চৰকাৰকে গালি পাৰিবলৈ আৰম্ভ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে। একাংশই আকৌ এতিয়া তাৰমানে দেখুৱাব খুজিছে যে এটা তাৰমানে AIত এখন ফটো বনাইছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৰা সিংহাসনত বহি আছে আৰু তলত মূৰ দুৱাই আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে, তেনেকুৱা ধৰণৰ কিছুমান প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে। দুটা ফৈত কি ক'ব সমগ্ৰ? চোৱা, প্ৰশ্নটো মই তোমাক এটা কথা কৈছোঁ যে যুদ্ধ উন্মাদনা এইটো বেয়া কথা, এইটো বেয়া কথা, এইটো সাধাৰণ মানুহৰ কাৰণে অত্যন্ত বেয়া কথা এইটো এটা। আৰু এই উন্মাদনা যিয়ে সৃষ্টি কৰিছিল, এটা তোমাৰ একেবাৰে এটা বেলেগ ধৰণৰ উগ্ৰ জাতীয়তাবাদী তোমাৰ এটা দম্ভ যে ভাৰতবৰ্ষৰ চব আছে, অমুক কৰি দিব পাৰে, তমুক কৰি দিব পাৰে। এতিয়া
তোমাৰ দুটা কথা, এটা হৈছে গদি মেডিয়া আৰু এটা হৈছে অন্ধ ভক্ত। এওঁলোকৰ বিষয়ে তুমি কি ক'বা? প্ৰশ্নটো হৈছে যেতিয়া তোমাৰ জাতিগত জৰীপ গণনা জাতিগত জৰীপটো কৰিব লাগে বুলি যেতিয়া ৰাহুল গান্ধীয়ে কৈছিল, তেতিয়া গদি মেডিয়া আৰু বিজেপিৰ অন্ধ ভক্তই ৰাহুল গান্ধীক কিমান বেয়াকৈ কৈছিল, কাষ্টিজ হেন তেন কত কিমান বেয়াকৈ কৈছিল। আৰু এতিয়া যেতিয়া সাম্প্ৰদায়িকো কৈছিল, তাকে মই কৈছোঁ, এতিয়া যেতিয়া তোমাৰ বিজেপি চৰকাৰে মোদী চৰকাৰে যেতিয়া কাষ্ট চেঞ্চাছ কৰিম বুলি ক'লে, এতিয়া ৰাতিটোৰ ভিতৰতে তেওঁলোকে কি কৰিছে, বদলি গ'লে তেওঁলোকে, হয় নাই? গতিকে এতিয়া কালি মোৰ পোষ্টত যি দম্ভ, যি ধৰণৰ ব্যৱহাৰ, যুদ্ধৰ বিৰুদ্ধে কোৱাৰ কাৰণে, যুদ্ধ নালাগে বুলি কোৱাৰ কাৰণে, আজি এতিয়া সেই মানুহবিলাক ক'ত যাব? য'ত ডিফেন্স মিনিষ্টাৰে কৈ আছে যে আমি এই যিটো উত্তেজনা, সেই উত্তেজনাটো বঢ়াটো নিবিচাৰোঁ। ইংৰাজীৰ শব্দটো হৈছে এস্কেলেট, আৰু বেছি বঢ়া বিয়পি যোৱাটো আমি নিবিচাৰোঁ, ইণ্টেন্স হোৱাটো নিবিচাৰোঁ। দ্যাট ইজ দি ভাৰ্চন অফ দি ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙৰ সেইটো ভাৰ্চন। আৰু ৰাজনাথ সিঙে লগতে এই কথাটো কৈছিলে যে পাকিস্তানে যদি আকৌ আমাক আক্ৰমণ কৰে তেতিয়াতো আমি জোৰদাৰ তাৰ উত্তৰ দিমেই, কিন্তু আমি এই যিটো টেৰৰিষ্টৰ ঘাটিটো ধ্বংস কৰিবৰ কাৰণে আমি যিটো আক্ৰমণ কৰিছোঁ, সেইটো আমি একেবাৰে নিৰ্দিষ্ট ঠাইত নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যলৈ কৰিছোঁ আৰু আমি আমাৰ তাত সফলতা লাভ কৰিছোঁ, হয়নে? গতিকে তাক লৈ এই চৰকাৰৰে উগ্ৰ সমৰ্থকসকলে আকৌ কি কৈ আছে, তেওঁলোকে একেবাৰে কৰাচী তোমাৰ বন্দৰ তেওঁলোকে ধ্বংস কৰি পেলালে, তেওঁলোকে ইছলামাবাদত সোমাই গ'ল, পাকিস্তানৰ আৰ্মি তোমাৰ ছাৰেণ্ডাৰ কৰিলে, এৰেষ্ট কৰিলে। এই ধৰণৰ যিবোৰ একেবাৰে তোমাৰ কি বুলি ক'ম মই, যে ইমান নিচ আৰু ভুৱা প্ৰচাৰ চলালে, এতিয়া তেওঁলোকে কি ক'ব? প্ৰশ্নটো এতিয়া তেওঁলোকলৈহে, তাৰ উত্তৰটো আমাৰ হাতত নাই। উত্তৰটো তেওঁলোকে দিয়ক, ইয়াৰ প্ৰতিক্ৰিয়া তেওঁলোকে প্ৰকাশ কৰক। কালি আবেলিলৈকে তেওঁলোকৰ কিমান দপদপনি কেনেকুৱা, এতিয়া অসমৰ মিডিয়াও তালৈ বিয়পিছিল সেই কথা। এতিয়া অৰ্ণৱ গোস্বামী সোধা, অৰ্ণৱ গোস্বামীয়ে কি ক'ব? বাকী তেওঁলোকৰ এইবিলাক এই ইণ্ডিয়া টুডে কি ক'ব? কি হুলস্থুল, চাইৰেন বজায়। তাৰপিছত আৰ্মিয়ে ক'ব লগালে এইবিলাক নকৰিবা, চাইৰেন বজাবলৈ নিষেধাজ্ঞা দিছে। আৰু আমাৰ দেশৰ যিখন মই দেখিছোঁ প্ৰতিৰক্ষা সচিব, তেওঁ কিমান ধুনীয়াকৈ কথা কৈ আছে। আৰু প্ৰেছ ব্ৰিফিঙলৈ কোনো নৰয়, তাৰ আগতে নিজে আৰু দেখোন প্ৰতিৰক্ষা সচিবে দেখোন কৈছে যে গভৰ্ণমেণ্টৰ সমালোচনা কৰাটো ভাল কথা বুলি কোৱা নাই জানো? গতিকে এতিয়া গদি মেডিয়া আৰু ভক্ত তেওঁলোকে নিজেই ঠিক কৰি ল'ব তেওঁলোকে কি কৰে। নিশ্চয়কৈ। আৰু এই ক্ষেত্ৰত যেহেতু বৈদেশিক সচিবগৰাকীৰ কথা ওলাইছে, তেওঁ কিন্তু এটা কথা স্পষ্টকৈ কৈছিল যে পাকিস্তানে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ পূৰ্বৰ পৰাই কৰি আহিছে, আৰু সেয়া হৈছে তেওঁলোকে মানে ধৰ্ম সুধি পেলাই যিটো হত্যাকাণ্ড কৰিলে, সেয়া তেওঁলোকৰ ষড়যন্ত্ৰ, যাতে ভাৰতৰ মাজৰ যিসকল হিন্দু বা মুছলমান যিসকল আছে তেওঁলোকৰ মাজত যাতে সাম্প্ৰদায়িক সংঘৰ্ষ লাগে, সেইটো প্ৰচেষ্টা বাৰে প্ৰতি লৈ আহিছে বুলি কিন্তু সিদিনাখন সংবাদ মাধ্যমৰ আগত তেওঁ ধুনীয়াকৈ সংবাদমেলত সেই কথা বুজাই দিলে। আৰু সেয়া যে প্ৰতিহত কৰিলে, পাকিস্তানৰ সেই যে ষড়যন্ত্ৰ যে ভাৰতবাসীয়ে যে প্ৰতিহত কৰিলে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে, একতাৰ পৰিচয় দেখুৱাই দিলে। আৰু সেই একতাৰ পৰিচয়, অন্য এক পৰিচয় নাৰী শক্তিৰ জৰিয়তে দেখুৱালে। সেয়া হৈছে যিগৰাকী সেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু এয়াৰফ'ৰ্চৰ উইং কামাণ্ডাৰ ভৌমিকা সিঙৰ জৰিয়তে পাকিস্তানত হোৱা আক্ৰমণ বা পাকিস্তানে কিদৰে আক্ৰমণ কৰিলে, সেইসমূহ কিন্তু ভালদৰে এটা কিন্তু উত্তৰ দিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰী। মই তোমাক এটা কথা কওঁ এইখিনিতে, এইটো কথা তুমি ক'ব পাৰা
এই যে গোটেই যিটো উত্তেজনা হ'ল মোক যদি কোনোবা সোধে যে আপোনাৰ মনলৈ কাৰ ছবি আহিব এই গোটেই উত্তেজনাটোত মই ক'ম 4জন ব্যক্তি কোন 4জন ব্যক্তি ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ফৰেইন ছেক্ৰেটাৰী কি মিশ্ৰ বিক্ৰম মিশ্ৰী আৰু এই মহিলা দুগৰাকী গম পাইছে ছফিয়া কুৰেশ্বি আৰু ভূমিকা সিং মানে আমাৰ চকুত এই যিটো আজি কেইদিনমানক লৈ বা কেইদিনমানৰ কাৰণে ভাৰত আৰু পাকিস্তানৰ মাজত যিটো উত্তেজনা চলিল এই উত্তেজনাৰ সময়ত আমাৰ কাৰণে এই 4গৰাকী মানুহৰ ছবি মোৰ মনত থাকিলে 4গৰাকী মানুহৰ যে যিয়ে সঁচাকৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা এটা পালন কৰিলে নিশ্চয়কৈ আৰু যুদ্ধবিৰতি ঘোষণা হ'ল যদিও এতিয়াৰ পৰা ভাৰতে যিবিলাক সন্ত্ৰাসবাদী আক্ৰমণ সেয়া কিন্তু যুদ্ধ হিচাপেই গণ্য কৰি ল'ব বুলি কিন্তু স্পষ্ট কৰি দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে আৰু এনেকুৱা ধৰণৰ সত্য নিৰ্ভীক নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ